হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ যোহন 8 অধ্যায়ৰ 37 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, এই কাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে তেন্তে তোমালোক নিশ্চয় মুক্ত হ'বা। হালেলুয়া প্ৰেজ দ্য লৰ্ড। আমাক যদি পুত্ৰই মুক্ত কৰে তেনেহ'লে আমি কিহৰ চিন্তা কৰিব লাগে? বিশ্বাসীসকল, এতিয়া আমি যদি 37ৰ অকণমান আগৰ পৰা যদি আমি চাওঁ তেনেহ'লে ইয়াতে কৈছে যে আৰু দাস সদায় ঘৰত নাথাকে, কিন্তু পুত্ৰ হ'লে সদায় থাকে। এই কাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে তেন্তে তোমালোক নিশ্চয় মুক্ত হ'বা। বিশ্বাসীসকল, আমাক ঈশ্বৰে পুত্ৰৰ বাব দিছে। পুত্ৰৰ যিটো পাব লগা অধিকাৰ ঈশ্বৰে আমাক দিছে, যিটো এজন পুত্ৰই পায় সেইটো অধিকাৰটো ঈশ্বৰে আমাক দিছে। যিবিলাকে যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেওঁলোকে পিতৃ ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হয়। সেইকাৰণে যিসকলে যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে, যীশুখ্ৰীষ্টৰ নামত বাপ্তিস্ম লৈছে, তেওঁলোকে সকলো ঈশ্বৰৰ সন্তান হয়। সেইকাৰণে এটা সন্তান হ'লে পিতৃৰ গোটেইটো অধিকাৰবিলাক পায়। কিন্তু পিতৃৰ লগত সম্পৰ্ক, মাতৃৰ লগত সম্পৰ্ক থাকিব লাগিব, তেতিয়াহে গোটেইখিনি অধিকাৰ পায়। কিন্তু আমি যদি সেই অধিকাৰটো পাব বিচাৰোঁ তেনেহ'লে আমি পিতৃৰ লগত সম্পৰ্ক ৰাখিব লাগিব। আমি সেই ঈশ্বৰ জীৱৰ আমাৰ পিতৃ ঈশ্বৰৰ লগত সম্পৰ্ক ৰাখিব লাগিব। তেওঁৰ আজ্ঞা মানিব লাগিব। তেওঁ যিটো ইচ্ছা কৰে সেইটো ইচ্ছাটো আমি কৰিব লাগিব। আমাৰ নিজৰ মাংসৰ ইচ্ছাটো ত্যাগ কৰি, সাংসাৰিক চিন্তাবিলাক ত্যাগ কৰি আমি আমাৰ পিতৃ ঈশ্বৰ জিহুৱাৰ ইচ্ছাটো পালন কৰিব লাগিব। যদি আমি তেওঁৰ পালন কৰোঁ, তেওঁৰ ইচ্ছা পালন কৰোঁ, তেনেহ'লে আমি সেই সকলো অধিকাৰ নাপাম। ঠিক তেনেকৈ পুত্ৰই সদায় ঘৰতে থাকে। সেই দাসবিলাকে কাম কৰি আকৌ আবেলি গুচি যায়, আকৌ ৰাতিপুৱা হ'লে আকৌ কাম কৰিবলৈ আহে। দাসবিলাক তেনেকুৱা, তেওঁলোকৰ ঘৰ বেলেগত থাকে, কেৱল তেওঁলোকে মালিকৰ ঘৰত কাম কৰিবলৈ আহে। কিন্তু এজন পুত্ৰই ঘৰত থাকিবৰ কাৰণে অধিকাৰ পায়, কিয়নো তেওঁৰ পিতৃৰ ঘৰ হয় আৰু তেওঁ যেতিয়াই ইচ্ছা যি কৰিব ইচ্ছা কৰে সকলোবোৰ কৰিব পাৰে। কিন্তু এজন দাসে কৰিব নোৱাৰে, তেওঁ নিজৰ মালিকক সুধিব লাগিব। কিন্তু পুত্ৰ এটাই তেওঁ কেতিয়া বাহিৰত ওলায়, কেতিয়া ভিতৰলৈ সোমায়, কাৰো পৰা অধিকাৰ নোখোজে। তেওঁ নিজৰে অধিকাৰ থাকে, কিয়নো তেওঁ পুত্ৰ হয়। আমেন। ঠিক তেনেকৈ সেই পুত্ৰই যদি এজন দাসক উদ্ধাৰ কৰে, মুক্ত কৰে, তেনেহ'লে মুক্ত হয়। কিয়নো যদি এজন পুত্ৰৰ পিতৃয়ে খঙত থাকে বা অকণমান আমোদ জীৱন হয়, তেনেহ'লে উদ্ধাৰ পাব লগা সেই ব্যক্তিজনে আহি যদি সেই মালিকজনৰ পুত্ৰক নিবেদন কৰে, তেনেহ'লে সেই মালিকজনে নিজৰ পুত্ৰৰ যিটো নিবেদন যে সেই মানুহজনক উদ্ধাৰ কৰিবৰ কাৰণে বুজিছোঁ পিতৃ, যদি তেওঁ পিতৃৰ আগত তেনেকৈ নিবেদন কৰে সেই মানুহজনৰ কাৰণে, সেই দাসজনৰ কাৰণে, তেনেহ'লে পিতৃয়ে নিশ্চয় পুত্ৰৰ কথা শুনি ক্ষমা কৰিব, উদ্ধাৰ কৰিব। ঠিক তেনেকৈ আমি যদি যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ, যীশুখ্ৰীষ্টৰ নামেৰে আমি যদি ক্ষমা খোজোঁ, তেনেহ'লে পিতৃ ঈশ্বৰে কিয় ক্ষমা নিদিব? বিশ্বাসীসকল, পিতৃয়ে পুত্ৰৰ কোনো কথা সেৱা জ্ঞান নকৰে আৰু পুত্ৰইও নিজৰ পিতৃৰ কথা কোনোদিনো সেৱা জ্ঞান নকৰে। তেনেহ'লে আমি যদি পিতৃৰ সন্তান হয় যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি, তেনেহ'লে আমি সেৱা জ্ঞান কৰিব নোৱাৰোঁ। আমাৰ পিতৃ ঈশ্বৰৰ কথাবিলাক মনা উচিত, মানিব লাগিব। পিতৃয়ে আমাক উদ্ধাৰ কৰিছে, আমি মুক্ত হ'লোঁ। তেওঁ আমাক দাস হৈ থকাৰ পৰা উদ্ধাৰ কৰিলে,
ক্ৰুচত নিজকে বলি দি পেলাই পিতৃৰ আজ্ঞাটো তেওঁ মানিলে, তেনেহ'লে আজি আমি উদ্ধাৰ পালোঁ, মুক্তি পালোঁ। নহ'লে আমি কেলে চিন্তা কৰোঁ? সকলো ভাৰবিলাক, সকলো বোজাবিলাক পুত্ৰই ল'লে, আমাৰ প্ৰভু যীশুৱে ল'লে। আৰু তেওঁ যেনেকৈ পিতৃৰ পুত্ৰ হয়, ঈশ্বৰৰ যিহৰ পুত্ৰ হয়, ঠিক তেনেকৈ আমাকো সেই যোগ্য কৰিলে নিজে বলি হৈ পেলাই। আৰু আমি তেওঁক বিশ্বাস কৰাৰ যোগেদি আমি পুত্ৰ হ'ব পাৰিলোঁ পিতৃৰ। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৱে অকল মই বিশ্বাস কৰোঁ বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আজি আমি প্ৰাৰ্থনা কৰোঁ, পিতৃৰ ওচৰত নিবেদন কৰোঁ, যিহেতু আমি পুত্ৰ হ'লোঁ যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি, যাতে সদায় এই অধিকাৰবিলাক পাবৰ কাৰণে আমি ঈশ্বৰৰ লগত, পিতৃৰ লগত সম্পৰ্ক ৰাখোঁ, পিতৃৰ ইচ্ছাটোৰ নিচিনাকৈ চলোঁ, তেতিয়াহে যাতে আমি অধিকাৰবিলাক পাম। আহক আমি একেলগে মূৰ দোৱাই প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদ যোগ্য। তুমি যে আমাক উঠাই ল'লা, আমাক জাবৰৰ গোবৰৰ দমৰ পৰা আমাক বচালা, আৰু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি নতুন জীৱন দিলা, পুত্ৰ হ'বলৈ অধিকাৰ দিলা, স্বৰ্গৰাজ্যৰ অধিকাৰবিলাক দিলা। তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম কিনে মহান, তোমাৰ অনুগ্ৰহ কিমান শ্ৰেষ্ঠ। ধন্যবাদ প্ৰভু, আহি থকা দিনবিলাক যাতে সদায় তোমাৰ সম্পৰ্ক ৰাখিব পাৰোঁ, তোমাৰ লগত আমি সহভাগিতা কৰিব পাৰোঁ। পবিত্ৰ আত্মা তুমি সহায় কৰিবা। কৰি থকা কৰি থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো নাচনা নাচৰতি যীশু নামত প্ৰাৰ্থনা কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।